Hello my dear friends, আপোনালোক সকলোকে মোৰ YouTube চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত অংক বা ম্যাথমেটিক্সৰ কিছু কথা আলোচনা কৰিম। এই প্ৰশ্নসমূহ ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ বিভিন্ন পৰীক্ষা বা ডিএলএডৰ যি এন্ট্ৰেন্স প্ৰি এন্ট্ৰেন্স টেষ্ট, পেড টেষ্ট, টেট বা অন্যান্য সৰকাৰি বহু চাকৰি পৰীক্ষাত এই প্ৰশ্নসমূহ দিয়া থাকে আৰু এই প্ৰশ্নসমূহ অতিকৈ দৰকাৰী হয়। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। আপোনালোকে নিশ্চয় এই ভিডিঅ'সমূহৰ পৰা আপোনালোকে যি পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তাত উপকৃত হ'ব। এই প্ৰশ্নসমূহ চাওক, ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ এক্সাম, ডিএলএডৰ যি প্ৰি এন্ট্ৰেন্স টেষ্ট, টেট আৰু বিভিন্ন পৰীক্ষাত এই প্ৰশ্নবোৰ প্ৰায় আহি থাকে। গতিকে আপোনালোকে অলপ মনোযোগেৰে চাব, নিশ্চয়কৈ আপোনালোকক এই ভিডিঅ'টিয়ে যথেষ্ট উপকাৰ সাধিব। মৰমৰ বন্ধু বান্ধৱীসকল, আহকচোন বাৰু আমি প্ৰশ্ন আৰু উত্তৰসমূহ আমি জানি লওঁ। প্ৰথম প্ৰশ্নটি দিয়া আছে, আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? ইয়াৰ এই মৌলিক সংখ্যাটোৰ আমি ধাৰণাটো কৰি লৈছোঁ যে মৌলিক সংখ্যা হৈছে এনেকুৱা এটি সংখ্যা যি সংখ্যা সেই সংখ্যা বা একেৰেহে মাত্ৰ এটা হৰণ যায়। ইয়াতে চাওক, একটো মৌলিক সংখ্যা নহয়, গতিকে 2, 1, 2 আৰু 4 হৰণ যায়, গতিকে কি নহ'ব। 3 মৌলিক সংখ্যা হয়, কিন্তু 3 একেবাৰে সৰু নহয়, কাৰণ 3তকৈ সৰু আৰু এটা সংখ্যা ইয়াত আমাক দিয়া আছে, সেইটো হৈছে 2। গতিকে আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2। গ আমাৰ শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন চাওক, এটা মৌলিক সংখ্যাৰ কেইটা উৎপাদক থাকে? ইতিমধ্যে আমি আলোচনা কৰিলোৱে, এটা মৌলিক সংখ্যাৰ উৎপাদক হৈছে 2টা। এটা মৌলিক সংখ্যাৰ উৎপাদক 2টা। সেই উৎপাদক 2টা কি কি? এটা হৈছে সেই সংখ্যাটো নিজে আৰু 1। এটা মৌলিক সংখ্যাৰ উৎপাদক কেইটা থাকে? 2টা। কি কি থাকে আমি চাই লওঁ যে কি কি উৎপাদক থাকিব পাৰে। আমি জানো যে এটা মৌলিক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটোৱে, যেনেকৈ যদি মই 3 বুলি কৈছোঁ, 3 1ৰে হৰণ যাব, লগতে এই সংখ্যা 3ৰে হৰণ যাব, গতিকে ইয়াৰ কেইটা উৎপাদক হ'ল? 2টা। গতিকে এইটিৰ পৰা আছিল প্ৰশ্নটি। পৰৱৰ্তী প্ৰশ্ন, 2 সংখ্যাটো হ'ল, 2 সংখ্যাটো কি হয়? ইয়াত আমাৰ বিকল্প দি আছে, এটা স্বাভাৱিক সংখ্যা, এটা পৰিমেয় সংখ্যা, মৌলিক আৰু যুগ্ম উভয়ে, ওপৰৰ আটাইকেইটা শুদ্ধ। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে ওপৰৰ আটাইকেইটা শুদ্ধ হয়। 2 সংখ্যাটো এটা স্বাভাৱিক সংখ্যা হয়, ই এটা পৰিমেয় সংখ্যা হয়, ই মৌলিক আৰু যুগ্ম উভয় হয়। যুগ্ম কাৰণ ইয়াত 2ৰে হৰণ যায়। এতিয়া চাই লওক যে ইয়াৰ আচলতে আটাইকেইটা কিদৰে শুদ্ধ হ'ব পাৰে। স্বাভাৱিক সংখ্যা, পৰিমেয় সংখ্যা। প্ৰথম আলোচনাত চাওক, স্বাভাৱিক সংখ্যাবোৰ 1ৰ পৰা আৰম্ভ কৰি 2, 3, 5 এনেদৰে আগবাঢ়ি অসীমলৈ আছে। গতিকে দেখা পালোঁ 2 সংখ্যাটো আমাৰ ইয়াতে কি আছে? স্বাভাৱিক সংখ্যাৰ গোটত আছে, কাৰণ স্বাভাৱিক সংখ্যাবোৰ কি হয়? 1ৰ পৰা আৰম্ভ হয় আৰু এনেকৈ 1, 2, 3, 4, 5 এনেকৈ অসীমলৈ গৈ থাকে। পৰৱৰ্তী চাওক, পৰিমেয় সংখ্যাৰ গোটৰ ভিতৰত স্বাভাৱিক সংখ্যাবোৰ, অৰ্থাৎ 2 সংখ্যাটো পৰিমেয় সংখ্যাৰ গোটতো আছে। পৰিমেয় সংখ্যাৰ যিটো গোট আছে তাত এই স্বাভাৱিক সংখ্যাবিলাক আছে। তাৰ মানে কি? স্বাভাৱিক সংখ্যাবিলাক আছে মানে 2 ইয়াতে আছে, গতিকে 2 ইয়াতে পৰিমেয় সংখ্যাৰ গোটতো আছে। আৰু আমি ইতিমধ্যে জানো যে 2 এটা মৌলিক সংখ্যা, আমি প্ৰথম প্ৰশ্নত পাইছিলোঁ, লগতে ই যুগ্ম সংখ্যা। সেইবাবে আমাৰ এই যিটো প্ৰশ্ন দিয়া আছিল, সেই প্ৰশ্নৰ ওপৰৰ আটাইকেইটা বিকল্প শুদ্ধ হ'ব। নিশ্চয়কৈ আপোনালোকে এইখিনি ধৰিব পাৰিছে। ই এটা স্বাভাৱিক সংখ্যা হ'ল, এটা পৰিমেয় সংখ্যা হ'ল, ই এটা মৌলিক আৰু ই যুগ্ম সংখ্যা হয়। সেইবাবে এই প্ৰশ্নটিৰ উত্তৰ আটাইকেইটা বিকল্প শুদ্ধ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। 280 গ্ৰামক কিলোগ্ৰামত প্ৰকাশ কৰিলে এই মান কি হ'ব? কিমান দিয়া আছে? 280 গ্ৰাম। আমি জানো যে 1000 গ্ৰামত কি হয়? 1 কিলোগ্ৰাম। গতিকে 280ক যদি 280ক যদি আমি 1000ৰে হৰণ কৰি দিওঁ, 1000, তেন্তে আমাৰ কি হ'ব? এই মানটো আমি পাম। একেবাৰে সহজ। ইয়াতে শূন্য কেইটা আছে? 3টা। আমি 1, 2, 3, আমি বাওঁফালৰ পৰা 3টা সংখ্যা বাদ দি আমি যদি এটা দশমিক দি দিওঁ, তেতিয়া এই মানটো পাম। তাৰ মানে 0.280। গতিকে 0.280, বা আমি শূন্য এটা এনেই দিব পাৰোঁ, কাৰণ এইটো বাওঁফালে শূন্যৰ কোনো মূল্য নাথাকে। গতিকে আমাৰ এই মানটো শুদ্ধ হ'ব। আমাৰ খ যিটো উত্তৰ দিয়া আছে 0.280 কিলোগ্ৰাম,
কাৰণ আমাৰ কিলোগ্ৰামত প্ৰকাশ কৰিব দিছিল গতিকে আমাৰ এই খ বিকল্প যেটো আছে হেতু শুদ্ধ পৰৱৰ্তী প্ৰশ্ন আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হয় আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0 এটো ক বিকল্পটি শুদ্ধ আমাৰ পৰৱৰ্তী প্ৰশ্ন a/b এটা অপ্ৰকৃত ভগ্নাংশ হ'ব যদি এর কোনটো শুদ্ধ হ'ব a greater than b এটা আছে b greater than a greater than b a equal to b উপর এটাও নহয় এটা চাই লওক যে আমি কেতে হ'ব অপ্ৰকৃত ভগ্নাংশ যদি হ'ব লাগে a আৰু b a/b যেটো আছে তেন্তে আমাৰ কোনটো উত্তৰ শুদ্ধ হ'ব এর শুদ্ধ উত্তৰটি হ'ব যদি হে a এর মান a greater than b এর যেটো ভ্যালু হ'ব হেতু b কৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব a টো ডাঙৰ হ'ব লাগিব এটা আমি ইয়াৰ আলোচনাখিনি চাই লও আসলে অপ্রকৃত ভগ্নাংশ কেতিয়া হয় চাই লও ভগ্নাংশ এটাৰ হৰণ চিহ্নৰ ওপৰৰ সংখ্যাটোক লব বোলা হয় যেনেকৈ এইটো যদি মই কৈছো 5 আৰু ইয়াতে মই যদি 7 কৈছো ওপৰতে কি বুলি কোৱা হয় হৰণ চিহ্ন এটো হৰণ চিহ্ন এই মাজৰ এটো কি কয় হৰণ চিহ্ন বুলি কোৱা হয় ওপৰতে কি বোলে লব মানে এই ইয়াতে 5 টো কি হৈছে লব আৰু এই 7 সংখ্যাটো কি হৈছে হৰ এইটো আমাৰ প্ৰথম কথা দ্বিতীয় নিয়মটো চাই লও হৰতকৈ লবটো ডাঙৰ হলে তাক অপ্ৰকৃত ভগ্নাংশ বোলা হয় হৰতকৈ যদি মোৰ এনেকা যেনেকৈ এইটো মই লিখিছিলো হৰ আছিল কি তলৰটো যদি মই ইয়াত 3 আছে ওপৰত যে 5 দি আছে তেন্তে কি হ'ব অপ্ৰকৃত ভগ্নাংশ আৰু প্ৰকৃত ভগ্নাংশ হলে কি হ'ব হৰটো ডাঙৰ হ'ব আৰু লবটো সৰু হ'ব আৰু এবাৰ চাই লৈছো আৰু এটা এক্সপ্লেনেশন পিছৰ কথাখিনি চাই লও আনহাতে হৰতকৈ লবটো সৰু হলে মানে যদি মোক এনেকৈ দিয়া থাকে মোক যদি এনেকৈ ধৰক ইয়াতে মই লিখিছো 9 ইয়াতে যদি মই 6 লিখিছো 6 টো সৰু 9 তকৈ তেতিয়া কি হ'ব ই হ'ব প্ৰকৃত ভগ্নাংশ কিন্তু আমাক শৰ্তটো কি দি আছিল প্ৰশ্নত দি আছিল অপ্ৰকৃত ভগ্নাংশৰ কথা তাৰ মানে লবটো কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব হৰটো সৰু হ'ব লাগিব আমাৰ প্ৰশ্নটোত a লব হয় আৰু b হৰ হয় শৰ্তমতে অপ্ৰকৃত ভগ্নাংশ হলে a greater than b হ'ব লাগিব নিশ্চয় আপোনালোকে এই কথাখিনি ধৰিব পাৰিছে আমাক এটা প্ৰকৃত ভগ্নাংশ দিব পাৰে প্ৰকৃত ভগ্নাংশ হলে কি হ'ব লাগিব আমাৰ যেটো লব আছে লবটো সৰু হ'ব আৰু হৰটো ডাঙৰ হ'ব হৰতকৈ হৰ হৈছে তলৰটো আৰু লবটো যদি সৰু হয় হৰতকৈ যদি লবটো সৰু তেতিয়া প্ৰকৃত হ'ব যেনেকৈ এইটো মোৰ এক্সাম্পল বৰ্তমান দিয়া আছে আৰু যদি মই এইটো ৰিভাৰ্স কৰি দিওঁ ওপৰত 9 লিখি তলত 6 লিখি দিওঁ তেন্তে কি হ'ব অপ্ৰকৃত ভগ্নাংশ নিশ্চয় আপোনালোকে ধৰিব পাৰিছে কথাখিনি আপোনালোকে নোট ডাউন কৰি ল'ব যাতে পৰীক্ষাৰ সময়ত এইখিনি বেমেজালি নহয় বা কনফিউজ নহয় আপোনালোকৰ পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো 15 ৰ 2/3 কিমান হ'ব ইয়াতে কি আছে এটা ৰ দি আছে তাৰ মানে 15 ৰ 2/3 মানে 2 ভাগৰ 3 ভাগৰ 2 তে আমি ইয়াতে চাই লও 15 ৰ 2/3 কি হ'ব 3 ৰে আমি যদি 15 হৰণ কৰি দিও কেবাৰ যাব 5 গতে 5 পূৰণ 2 কিমান হ'ব 10 এইটো আমাৰ উত্তৰটি ইয়াতে দি আছে আমাৰ খ বিকল্পটি শুদ্ধ হ'ব পৰৱৰ্তী প্ৰশ্ন 3 6 0 1 এৰে গঠিত 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব যদি আপুনি ভাবিছে যে 0 1 3 6 তেন্তে এই প্ৰশ্নটিৰ উত্তৰটো ভুল হ'ব কিয়নো 0 যদি বাওফালে থাকে এটা যেনেকৈ এইটো আমাৰ বাওফালে দিয়া আছে ইয়াত 0ৰ কোনো মূল্য নাই তাৰ মানে 3টা সংখ্যা বিশিষ্ট হ'ব গতিকে আপোনাক কৈছে যে 4টা অংক বিশিষ্ট হ'ব লাগিব আটাইতকৈ সৰু সংখ্যা তেন্তে একৰ পিছত যদি আপুনি 0 দি দিয়ে এইটো 1036 1036 তেতিয়া হ'ব আটাইতকৈ সৰু সংখ্যা গতিকে এইটো হৈছে এই 3 6 0 1 এৰে গঠিত আটাইতকৈ সৰু সংখ্যা গতিকে আমাৰ ইয়াতে বিকল্পটি হ'ব চাই লও ঘ যেটো দিয়া আছে এইটো আমাৰ শুদ্ধ উত্তৰ নিশ্চয় এইখিনি ধৰিব পাৰিছে পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো ইয়াত দিয়া আছে সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণ দুটাৰ প্ৰতিটোৰ মান হ'ব শৰ্তটো চাই লব সমদ্বিবাহু হ'ব লাগিব আকৌ সমকোণী ত্ৰিভুজ হ'ব লাগিব তাৰে সূক্ষ্মকোণ প্ৰতিটোৰ মান কিমান হ'ব ইয়াত উত্তৰ হৈছে 45 ডিগ্ৰী 45 ডিগ্ৰী হ'ব এটা আমাৰ গ বিকল্পটো শুদ্ধ আছে এতিয়া চাই লওক যে এইটো আসলে কেনেকৈ হ'ব পাৰে
সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণ দুটাৰ মান আমি ইয়াতে এটা আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান ইয়াতে যেনেকৈ ধৰক আপোনাক এই চিত্ৰত দেখুৱাই দিয়া হৈছে এ বি সি এটা সমদ্বিবাহু সমকোণ তাৰ মানে এ কোণ প্লাস বি কোণ প্লাস সি কোণ ইকুৱেল টু 180 ডিগ্ৰী হ'ব লাগিব আৰু সমান বাহুৰ বিপৰীত কোণ সমান তাৰ মানে এ কোণ আৰু সি কোণ সমান কাৰণ বি2 এটা 90 ডিগ্ৰী দিয়ে আছে গতিকে এ আৰু সি সমান হ'ব কাৰণ সমান বাহুৰ বিপৰীত কোণ সমান অৰ্থাৎ এ কোণ ইকুৱেল টু সি কোণ মানে এ কোণ আৰু এ সি কোণ এই দুটা সমান হ'ব এটা চাওক বি কোণটো বাদ দিলে a plus c equal to কিমান 90 ডিগ্ৰী কাৰণ এটো b অলৰেডি সমকোণ হয় 90 ডিগ্ৰী দিয়ে আছে এই কোণটোৰ মান আমাৰ 90 ডিগ্ৰী দিয়ে হয় গতিকে a plus c equal to 90 ডিগ্ৰী আকৌ twice a equal to 90 ডিগ্ৰী কাৰণ a equal to c আমি ইতিমধ্যে এইখিনি পাইছো a আৰু c কোণ দুটাৰ সমান যোগ হ'ব তাৰ মানে 2a equal to 90 ডিগ্ৰী মানে a কোণৰ মান কিমান হ'ব 2 আমি 90 ডিভাইড কৰিলে 45 ডিগ্ৰী গতিকে আমাৰ সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণ দুটাৰ মান কি হ'ব 45 ডিগ্ৰী নিশ্চয় এইখিনি বুজি পাইছে পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো যদি p * p = p হয় p ৰ মান হয় তেন্তে p ৰ মান কি হ'ব p * p = p p ভ্যালু কিমান হ'ব যদি p ৰ লগত আকৌ p মাল্টিপ্লাই কৰিলে পূৰণ কৰিলে আকৌ p এই হয় তেন্তে ইয়াৰ ভ্যালু কিমান হ'ব লাগিব তেন্তে p ৰ মান যদি আমি 1 তাৰ মানে যদি আমি ভাবি লও 1 পূৰণ 1 সমান সমান কি হ'ব 1 হ'ব কাৰণ আমি যদি 2 লও 2 যদি ভাবি লৈছো এটো প্ৰথম p ৰ মান যদি আমি 2 ভাবি লৈছো তেন্তে কোন হ'ব 2 পূৰণ 2 হলে ই কি হ'ব লগে লগে 4 হৈ যাব গতিকে 1 পূৰণ 1 সমান সমান 1 হ'ব সেই কাৰণে এই সূত্ৰ মতে আমাৰ এই প্ৰশ্নটিৰ বিকল্পটো হ'ব খ বিকল্পটো শুদ্ধ হ'ব নিশ্চয়কৈ এইটো আপোনালোকে ধৰিব পাৰিছে সহজ হয় আপোনালোকে অলপ প্ৰেক্টিস কৰিলে এইখিনি আপোনালোকে অতি সহজে পৰীক্ষাত এইখিনি কৰিব পাৰিব পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো অখণ্ড সংখ্যাবোৰক আমি কি চিনৰ দ্বাৰা বুজাও গণিতৰ ভাষাত অখণ্ড সংখ্যাবোৰক ক্যাপিটেল জেড লেটাৰ দি বুজোৱা হয় অখণ্ড সংখ্যাবোৰক আপোনাক কেতিয়া বহুত সময় পৰীক্ষা দিয়ে অখণ্ড সংখ্যাবোৰক কি চিনৰ দ্বাৰা বুজোৱা হয় তেন্তে হ'ব উত্তৰটি হ'ব জেড পৰৱৰ্তী প্ৰশ্ন তলৰ কোণটো সামান্তৰিক নহয় এই প্ৰশ্নৰ উত্তৰটি হৈছে শিলা আমি ইয়াৰ বৰ্ণনাখিনি আমি চাই লওঁ বাৰু কিহৰ কাৰণে শিলাটো সামান্তৰিক নহয় এইখিনি স্লাইডত এই চাই লওঁ সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল প্ৰথম শৰ্ত হ'ব লাগে সামান্তৰিক হ'ব লাগে কি হ'ব লাগে বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল দ্বিতীয়তে আমাৰ এই প্ৰশ্নটিৰ বিকল্পসমূহৰ ভিতৰত ৰম্বাস বৰ্গ আৰু আয়ত এই প্ৰত্যেকৰে বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল এইটো আমাৰ শৰ্তটো পুৰা হৈ গ'ল কাৰণ প্ৰথম নিয়মটো কি কৈছো সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান হ'ব লাগিব লগতে সমান্তৰাল হ'ব লাগিব গতি ৰম্বাসৰ সমান আৰু সমান্তৰাল বৰ্গৰ সমান আৰু সমান্তৰাল আয়তৰ কি হয় সমান আৰু সমান্তৰাল অৰ্থাৎ এই ক্ষেত্ৰত শুদ্ধ বিকল্পটো হৈছে শিলা শিলাৰ ক্ষেত্ৰত সমান আৰু সমান্তৰাল নহব সেই কাৰণে আমাৰ বিকল্পটি শিলা হ'ব ইয়াত চাওক যে নিম্নলিখিত কোনটো সংখ্যা 3 আৰু 5 উভয়ৰে বিভাজ্য হয় হৰণ কৰিব পৰা 3 আৰু 5 ৰে বিভাজ্য হ'ব লাগিলে আমি প্ৰথম সংখ্যাটো লৈছো 5 6 4 এইটো 5 ৰে বিভাজ্য নহয় কাৰণ এককৰ ঘৰত এই এককৰ ঘৰত য'ত 4 আছে 0 বা 5 থাকিলেহে আমাৰ কি হ'ব 5 ৰে বিভাজ্য হ'ব দ্বিতীয় সংখ্যাটো 7 8 আমি এই সংখ্যাকেইটা যদি যোগ কৰি দিও এক নম্বৰ হৈছে যে এই সংখ্যাটোৰ এককৰ ঘৰত কি আছে 780 যেটো আছে এককৰ ঘৰত কি আছে 0 গতিকে এইটো 5 ৰে বিভাজ্য এটা চাইলে এটো 3 ৰে বিভাজ্য হ'বনে নাই 7 8 যোগ কৰিলে 15 15 আৰু 0 15 হয় তাৰ মানে যদি আটাইকেইটা সংখ্যা যোগফল যদি 3 ৰে বিভাজ্য হয় তেন্তে সেই সংখ্যাটো 3 ৰে বিভাজ্য হ'ব 7 8 15 গতি 3 ৰে বিভাজ্য আৰু ইতিমধ্যে এককৰ ঘৰত কি আছে 0 আছে গতি 5 ৰে বিভাজ্য গতি আমাৰ খ বিকল্প শুদ্ধ কাৰণ 200 5 ৰে বিভাজ্য কিন্তু 3 ৰে নহয় 235 5 আৰু 3 যোগ কৰিলে 8 8 যোগ 2 10 10 3 ৰে বিভাজ্য নহয় গতি এটো নহয় এক নম্বৰটো নহয় গতিকে আমাৰ খ বিকল্পটি শুদ্ধ হয় পৰৱৰ্তী প্ৰশ্ন
তিনি এটা এটা ক লিখা আছে 6 4 সংখ্যাটো যদি 3 ৰে বিভাজ্য হয় তেন্তে কৰ মান কিমান হ'ব ইতিমধ্যে আলোচনা কৰিলুই সব যে 3 তাৰপিছত ক দি আছে 6 আৰু 4 এইখিনি আমি যোগ কৰি চাও 6 যোগ 4 যোগ 6 10 13 13 লগত কি যোগ কৰিলে এটা হৰণ 3 ৰে হ'ব 13 লগত 2 যোগ কৰিলে 15 হ'ব তাৰ মানে আমি সংখ্যাটো যদি এনেকৈ লিখো 3 2 6 4 এটা সংখ্যাটো যোগ কৰি চাও 4 যোগ 6 10 10 2 12 12 3 15 15 3 ৰে বিভাজ্য হ'ব তাৰ মানে আমাৰ খ বিকল্পটো শুদ্ধ হ'ব পৰৱৰ্তী প্ৰশ্ন 70 টকাৰ 40% কিমান হ'ব এতিয়া চাও আমি এনেকৈ উলাব পাৰো 70 পূৰণ 40 ইয়াতে তলত 100 ইয়াৰ শূন্য কাটি দিলো ইয়াৰ শূন্য কাটি দিলো 7 পূৰণ 4 কিমান হ'ব 28 গতিকে 70 টকাৰ 40% 28 টকা হ'ব গতিকে আমাৰ ক বিকল্পটি শুদ্ধ হ'ব এবাৰ আমি পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো এটা ঘনকৰ এটা বাহুৰ দিগ 5 সেন্টিমিটাৰ হলে ঘনকটোৰ আয়তন কিমান হ'ব এতিয়া এই ঘনকৰ আয়তন আমি যেতিয়া উলাও ইয়াৰ এটা সহজ নিয়ম আছে যে বাহু ঘনকৰ আয়তন উলিয়াবৰ কাৰণে বাহুৰ আমি 3 গুণ কৰি বাহু কিউব বুলি কোৱা হয় বা এল কিউব যদি আমি কৰি দিও তেতিয়া আমি কি পাও এই ঘনকৰ আয়তন পাম এতিয়া চাওক যে এতে যদি আমি ইয়াত আমাৰ এটা বাহুৰ দিগ আমাক অলৰেডি দিয়ে আছে 5 সেন্টিমিটাৰ দিয়ে আছে গতিকে আমি ইয়াৰ যদি এনেকা কৰি দিও বাহু কিউব মানে কি এল কিউব মানে 5 * 5 * 5 যদি কৰি দিও তেন্তে আমাৰ কিমান হ'ব 5 5 গুণ 25 25 5 গুণ 125 গতিকে আমাৰ ইয়াতে কি হ'ব এই খ বিকল্পটি আমাৰ শুদ্ধ বিকল্প হ'ব নিশ্চয় এইখিনি ধৰিব পাৰিছে পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো 3 6 12 24 এই সিরিজটোত প্ৰশ্নবোধক চিহ্নৰ ঠাইত কিমান হ'ব ইয়াত সাগাটা প্ৰশ্নবোধক চিহ্ন দিয়া আছে এই পৰৱৰ্তী সংখ্যাটো কি হ'ব এটা সিরিজ হয় নাম্বাৰ সিরিজ হয় ইয়াত চাওক আপুনি যদি ভালকৈ মন কৰিছে 3 ৰ পিছৰ সংখ্যাটো আছে 6 6 ৰ পিছৰ সংখ্যাটো আছে 12 12 ৰ পিছৰ সংখ্যাটো আছে 24 তাৰ মানে কি হৈছে পূৰ্বৰ সংখ্যাটোৰ 2 গুণ কৰি দিয়া হৈছে 3 পূৰণ 2 6 6 পূৰণ 2 12 12 পূৰণ 2 24 গতিকে 24 ৰ লগত যদি আমি 2 পূৰণ কৰি দিও কিমান হ'ব আমাৰ এটো 48 হ'ব 48 হ'ব এটো নিশ্চয় আপোনালোকে ধৰিব পাৰিছে পৰৱৰ্তী প্ৰশ্ন 21 ৰ যোগাত্মক বিপৰীত সংখ্যাটো কি যোগাত্মক বিপৰীত সংখ্যাটো এনেকুৱা যে যেটো লগত এইটো যোগ কৰিলে সদায় তাৰ মানটো কি হ'ব শূন্য হ'ব গতিকে ইয়াত আমাৰ ক বিকল্প যি আছে এটা +21 এইটো -21 গতিকে +21 -21 কৰিলে কিমান হ'ব 0 হ'ব গতিকে আমাৰ এই ক যেটো বিকল্প দি আছে হেতু শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন এটা সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো উক্তি শুদ্ধ ইয়াত চাওক যে সমবাহু মানে তিনিডাল বাহুৱে সমান হয় এ বি সি আমি যদি ভাবি লৈছো এটো যদি আমি এ বুলি ভাবি লৈছো এটো যদি আমি বি বুলি ভাবি লৈছো আৰু এটো যদি আমি সি বুলি ভাবি লও এই তিনিটা বাহু সমান তেতিয়া কি হ'ব সমবাহু তিনিটা বাহু সমান হয় গতি তিনিটা কোণ সমান হ'ব লাগিব এটা সঁচা কথা তিনিটা বাহু সমান হ'ব লাগিব এও সঁচা কথা গতি ওপৰৰ দুইটা উক্তি ক আৰু খ এই দুইটা উক্তি সঁচা শুদ্ধ ওপৰৰ দুইটা উক্তি ক আৰু খ শুদ্ধ আসলতে ইয়াৰ উত্তৰটো হ'ব যেতিয়া বাহু তিনিটা সমান হ'ব তেতিয়া কোণ তিনিটাও সমানেই হ'ব গতিকে ইয়াত আমাৰ গ বিকল্পটি শুদ্ধ হয় পৰৱৰ্তী প্ৰশ্ন কোন সংখ্যাৰ 10 ভাগৰ 2 2 ৰ মান কি হ'ব 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 10 পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোনটো উক্তি সত্য নহয় ইয়াতে কোনটো সত্য নহয় এটো ফলস হয় এটো আমি ক'ব লাগে বৰ্গক্ষেত্ৰ চাৰিডাল বাহু সমান ই সঁচা হয় চাৰিডাল বাহু সমান হয়টো আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এইটো সত্য হয় সমকোণী ত্ৰিভুজৰ আটাইকেইটা কোণ সমান সমকোণী ত্ৰিভুজৰ আটাইকেইটা কোণ সমান এইটো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সমান নহয় সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান এইটো কিন্তু সত্য হয় গতি আমাৰ ইয়াতে মান গ বিকল্পটো নহয় কাৰণটো চাই লও এটো গ বিকল্পটো আমাক দিয়া আছে আমি চাই লও যে সমকোণী ত্ৰিভুজ
এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব আমি যদি এইটো কোণ আমি 90 ডিগ্ৰী বুলি ভাবি লৈছো এইটো কোণ তো বাকি দুটো সমান হ'বই নোৱাৰে তিনিটা কোণ সমান হ'বই নোৱাৰে যদি তিনিটা কোণ সমান হয় তেন্তে হি সমকোণী ত্ৰিভুজ হ'ব নোৱাৰে গতিকে আমাৰ এই গ বিকল্প যেটো দিয়া আছে এইটো শুদ্ধ উত্তৰ মোৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টি চাই কেনে পালে জনাব বুলি আশা থাকিল আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে মোৰ চেনেলত আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল যদিহে আপুনি মোৰ ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে আৰু এই ভিডিঅ'সমূহ বেছিকৈ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ